হেল্ল' গাইজ, চিধা চিধি একদম মানে কামৰ পৰা আহি ড্ৰেছ খোলাই নাই মানে একদম চিধা চিধি গৰু নিবলৈ আহিছোঁ। মানে মানুহজনী আহিছিল যে গৰুজনী বিয়াত ডাংকাটি গৰু মানে একদম চুচুৱাই দিয়ে বুলি ভয়ো লাগে আৰু নকৰিলেও নহয়। এইফালে মানুহজনী মানে আহি পাই গ'লহি আৰু কিন্তু মই পাছে পাছে আহিছোঁ। এই ইয়াক দেখিছেনে, তাই মানে গৰু টানি আছে, আনিবই পৰা নাই। কথাটো হ'ল মানে কি, একদম মনটো আজি কিবা এটা ভাল লাগি আছে দেই, কিবা এটা ভাল লাগি আছে। মানে আজি মানে কামৰ জেগাত মানে আচলতে উপহাৰ এটা পালোঁ, একদম উপহাৰ এটা পাইছোঁ, খুব ভাল লাগি গৈছে। বহুত দিনৰ পাছত উপহাৰ পাইছোঁ। মানে কি উপহাৰ মানে ধৰিব পৰা নাই, ভালদৰে ধৰিব পৰা নাই মানে। কিন্তু আগতেতো আৰু উপহাৰ বুলি ক'লে মানে উপহাৰৰ কথাই নাছিলে। একদম বিহু আহিলে মানে ৰুমাল, গাৰুৱাৰ, গামোচা কিমান বুটলিবা, একদম মানে ৰুমাল, গাৰুৱাৰ। আৰু জানুৱাৰী অহাৰ লগে লগেতো আৰু সেই গ্ৰিটিংছ কাৰ্ডৰ কথা ক'বই নালাগে। এখন দুখন নহয়, ঘৰ একেবাৰে এই চুকত যে, ঘৰটোৰ চুকৰ বেৰখনত যে একেবাৰে দীঘলকৈ ওলোমাই থৈ দিয়া হয় আৰু গ্ৰিটিংছ কাৰ্ড। আজিকালি আৰু মানে কি, উপহাৰ কোনেও নিদিয়ে হ'ল, গামোচা এখনো নিদিয়ে, ৰুমালটো দূৰৰে কথা। গামোচা কি কয়, গামোচা দূৰৰ কথা, ৰুমাল এখনো নাপাওঁ। গতিকে আজি মানে সেইকাৰণে ভাল লাগি আছে, মানে খুব ভাল লাগিছে, মনটো মানে খুব ফূৰ্তি লাগি আছে। আচলতে উপহাৰ এটা পালোঁ মানে। এই উপহাৰটো মই আপোনালোকক দেখুৱামগৈ বাৰু। আচলতে মই দেখুৱাব নোৱাৰিলোঁ, কথাটো কি হ'ল মানে সন্ধিয়া লাগি গ'ল, গৰু নিবলৈ আহিছোঁ, লৰালৰি সময় নহয় জানো। গতিকে ইয়াৰ পৰা গৈ গৰুজনী বান্ধিয়ে আপোনালোকক মানে উপহাৰটো দেখুৱাম দেই। এই কোনে কোনে বাৰু সেই বিহু ছিজনত ৰুমাল, গাৰুৱাৰ, তাৰপিছত গামোচা পাইছিলে জনাবচোন দেই। কি এতিয়া উপহাৰটো কি প্ৰেজেণ্ট আনিছোঁ তোক মানে ক'ব লাগে। গম পোৱা নাই? ফূৰ্তিত ক'ব নোৱাৰা হৈ যাবি আকৌ, গম পাইছা। বাৰু যি নহওক, এই আকৌ দিয়া নাই আকৌ মোক একো প্ৰেজেণ্ট দিয়া নাই। ভাল পাই থাকোঁতেও প্ৰেজেণ্ট দিয়া নাই, ৰুমালো দিয়া নাই, গামোচাও দিয়া নাই, আৰু আজিলৈকে ববও নাজানে। বাৰু যি নহওক, এতিয়া লোকেতো দিছে ন, বেলেগে দিছে, ভালেই হ'ল বাৰু বেলেগে দিছে যেতিয়া। সেইকাৰণে মনটো খুব ফূৰ্তি লাগি আছে। বাৰু ব'লক, এই পাগলা গৰু, এইটো একদম পূৰা পাগলা গৰু, পাগলা আছে এইটো। আৰু সেইকাৰণে মোৰো মনটো মানে আগোলা পাগোলা হৈ আছে আৰু মানে ফূৰ্তিয়ে লাগি আছে কিবা একদম বহুত উৎপাত কৰি যায় আৰু মানে মাইকী মানুহে এই গৰুজনী যে ধৰি ৰাখিব নোৱাৰি। আজি হ'লেও মুখুৰাটো লগাই দিছোঁ, আৰু সেইকাৰণে মানে ময়ো আগবাঢ়ি আহিলোঁ অকণমান। আৰু ঘৰত যে পৰি আছে প্ৰেজেণ্টটো, সেইটো মানে খোলা আনন্দটো, প্ৰেজেণ্টৰ বক্সটো খুলি দিয়া আনন্দটো ল'ব পৰা নাই মানে। আৰু এতিয়া গৈহে মানে গৰু চৰু বান্ধি মানুহজনীকো দেখুৱাম, ছোৱালীজনীকো দেখুৱাম, আৰু আপোনালোককো দেখুৱাম। চাব দেই। আৰু এটা কথা কিন্তু চাবচোন, সেই জানুৱাৰী ছিজনত যে গ্ৰিটিংছ কাৰ্ড ছাইডত ওলমি যায়গৈ নহয় নে বাৰু? কোনে কোনে পাইছিলে মনত পেলাওকচোন। আৰু প্লাছ গাৰুৱাৰ, হয়নে, ৰুমাল, গামোচা, এইবিলাকৰ কথাই বেলেগ আছিল, এইবিলাকৰ আমেজেই বেলেগ আছিল, হয়নে। আৰু আজিকালি আৰু সেইবিলাকনো ক'ত আৰু, হয়নে। আজিকালি গিফ্টবিলাক বেলেগ বেলেগ টাইপৰ হ'ল। বাৰু যি নহওক, মই কি গিফ্ট পালোঁ, আজি উপহাৰটো কি পাইছোঁ আপোনালোকক দেখুৱাম দেই। মানে একদম মনটো মানে একেবাৰে আগোলা পাগোলা হৈ আছে মানে, কেতিয়া খুলিম কি কৰিম এনেকুৱা লাগি আছে। সৰুৱে উপহাৰ নে ডাঙৰেই নাজানো, কিন্তু উপহাৰ হয়তো, সেইটোৱে মানে কথাটো। বাৰু ব'লক, সেইখন নদীখন পাৰ হৈ লওঁ। এই দে ৰছীডাল, এই দে, লাগি থাকক, এই টানি চুচুৰাই ছিঙিয়ে দিব। নদীখন পাৰ হৈ লওঁ, মৰা নদী। গা পা ধুই একদম ফিটিং হৈ ল'লোঁ, মানে ৰেষ্টটো দি দিলোঁ, আৰু বডিটোক ৰেষ্ট দি দিলোঁ, চাফ চিকুণ হৈ ল'লোঁ। তাৰপিছত ভাবিলোঁ কেনেকৈনো আৰু এতিয়া আপোনালোকক নেদেখুৱাকৈ থাকোঁ। এইটো আচলতে গিফ্টটো, এইটো চাওক, এইটো গিফ্টটো আজি দিছে। আৰু সেইকাৰণে মানে মনটো কিবা এটা আগোলা পাগোলা হৈ আছে, মানে কিবা এটা ভাল লাগি আছে আৰু কিয় বহুত দিনতে প্ৰেজেণ্ট পাইছিলোঁ ন, আৰু নোপোৱাই হৈ গ'লোঁ। গতিকে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ, আৰু ময়ো চাওঁ কিনো আছে এই বুলি ভাবিলোঁ। বাৰু যি নহওক, তেনেহ'লে বস্তুখিনি চাওঁ নে কি, কিনো আছে। দিয়ে নহওক আকৌ, নাহাঁহিব আকৌ দেই, এইটোক লৈ পেলাই একদম ক'ব নোৱাৰা হৈ আছে এনেকৈ বুলি নাহাঁহিব আকৌ দেই। প্ৰেজেণ্টেই, উপহাৰ, তাক কিন্তু টকাৰে গণিব নোৱাৰি দেই উপহাৰটো, যে কিমান মূল্য কি কথা সেইবিলাক হিচাপ কৰা নাযায়। এইকাৰণে মই কৈছোঁ, সৰু উপহাৰ হওক, এইটো সৰু হওক ডাঙৰ হওক কথা নাই, কিন্তু উপহাৰ এটা পাইছোঁ। মই কি উপহাৰ আপোনালোকক কৈ মই এতিয়া গিফ্টটো খুলিবলৈ গৈ আছোঁ দেই, আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চাব, কিন্তু নাহাঁহিব দেই, গিফ্টটো কি বুলি নাহাঁহিব। মই এবাৰ চালোঁ মানে আৰু দেই,
গতিকে নাহাঁহিব। এয়া মই একদম বাকচটো খুলি দিছোঁ আৰু এইফালৰ পৰা লাহেকৈ টানি উলিয়াই দিছোঁ দেই। এইটো দেখিছেনে? গিলাচ এটা আহিছে, এইটো গিলাচ, চামুচ, এইখন চামুচ, এইফালে আকৌ বাতি এটা আৰু প্লেট এখন, এইফালে কাঁহী এখন। দেখিছেনে? কাঁহীখন কিন্তু একদম মজবুত আছে দেই। মই খুলি খালি চালোঁ, একদম মজবুত কাঁহীখন। মানে কি হ'ল, এইখন দেখিছেনে? একদম মজবুত কাঁহী দিছে, কিন্তু ডাঠপিঠ, একদম ডাঠপিঠ। কিন্তু কোনে দিলে আৰু কিয় দিলে সেইটো ডাঙৰ কথা। দেখিছেনে কোনে দিলে? শ্যাম ষ্টীল ৰড কোম্পানী এটাই দিছে। শ্যাম ষ্টীল নামৰ এই ৰড কোম্পানীটোৱে দিলে। আচলতে আজি ৰড কোম্পানীটোৱে আমাৰ কাম কৰা মানুহবিলাকক এনেধৰণৰ একোটা গিফ্ট দিছিল। মানে এই বহুত দিনৰ পাছত এনেকুৱা গিফ্ট এটা পালোঁ। আগতে পাই আছিলোঁ, কাৰণ আগতে মই সেই মিস্ত্ৰী কামখিনি কৰি আছিলোঁ আৰু বহুত দিন ধৰি কৰা নাছিলোঁ। কিন্তু আজি আকৌ পালোঁ, মানে কৰা আৰম্ভ কৰিছোঁ যে, সেইকাৰণে পালোঁ। গতিকে শ্যাম ষ্টীলে যিটো ৰড কোম্পানী আজি মানে মিটিং এখন হৈছিলে ৰড কোম্পানীৰ লগত, আৰু হোৱাৰ লগে লগে এই শ্যাম ষ্টীল ৰড কোম্পানীটোৱে আমাৰ কাৰণে, মোৰ দৰে আৰু কেইজনমান মিস্ত্ৰী আছিলে, তাত কাম কৰা মানুহ আছিলে, সকলোকে একোটা সৰু সৰু হ'লেও গিফ্ট এটা দিছে। আৰু সেইকাৰণে খুব ভাল লাগিছে। আপোনালোককো কৈছোঁ যে শ্যাম ষ্টীল ৰডটো আপোনালোকেও যদি পাৰে ব্যৱহাৰ কৰিবলৈ চাব।